অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰাক্তন আছুকৰ্মী বিজেপিৰ সংখ্যালঘু মৰ্চাৰ চিৰাং জিলা সমিতিৰ উপ সভাপতি তথা অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰী পৰিদৰ্শক মোবাৰক হুছেইনৰ মৃত্যু। মঙলবাৰে পুৱা 4:20 চিৰাঙৰ বিজনী ৩ নং ৱাৰ্ডৰ নিজ বাসভৱনত ৬৬ বছৰ বয়সত মোবাৰক হুছেইনৰ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য, দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু আঁকোৱালি লোৱা মোবাৰক হুছেইন একেৰাহে ২৫ বছৰ ধৰি বিজনী জামে মছজিদ কমিটিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ আছিল। তেখেতৰ মৃত্যুৰ বতৰা বিয়পি পৰাৰ লগে লগে অলেখ গুণমুগ্ধই তেখেতৰ বাসভৱনত উপস্থিত হয়হি। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ চিৰাং জিলা সমিতিৰ সভাপতি হানিফ আলীৰ নেতৃত্বত জ্যেষ্ঠ বিজেপি কৰ্মী তথা আছুৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰবীন্দ্ৰনাথ দাসসহ বিজেপিৰ একাংশ কাৰ্যকৰ্তা মোবাৰক হুছেইনৰ বাসভৱনত উপস্থিত হৈ দলীয় পতাকাৰে তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পাছত তেখেতৰ নশ্বৰ দেহ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ অনা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুদীপ চন্দ্ৰ আৰু বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ ৰায়সহ একাংশ আছু কৰ্মীয়ে দলীয় পতাকা আৰু ফুলাম গামোচাৰে অসম আন্দোলনৰ অগ্ৰণী কৰ্মীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে তেখেতৰ নশ্বৰ দেহ বিজনী জামে মছজিদলৈ শেষ শ্ৰদ্ধাৰ বাবে অনা হয়। মৃত্যুৰ সময়ত তেখেতে পত্নী, দুগৰাকী কন্যা, এগৰাকী জোৱাই, এজনী নাতিনীসহ অলেখ গুণমুগ্ধ ইহ সংসাৰত এৰি যায়। আজি ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ সংখ্যালঘু মৰ্চাৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেছিডেণ্ট আজি তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতে আমাৰ সুখ দুখত দলৰ কাৰণে নিষ্ঠাবানভাৱে কাম কৰিছিল। তেখেতে আজি আমাৰ মাজৰ পৰা গুচি যোৱাৰ বাবে আমি বহুত বিজেপি দলৰ ফালৰ পৰা বহুত মৰ্মাহত হৈছোঁ। আশা কৰোঁ ওপৰৱালাৰ তাতে আমি দোৱা কৰোঁ তেখেতে যাতে জান্নাত নচিব কৰে। আৰু তেখেতে আমাৰ মাজত বহুত পৰামৰ্শ দি গৈছিল। আজি তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল, সেইকাৰণে আমি বহুত দুখ পাইছোঁ। আগন্তত আমি তেখেতৰ পৰিয়ালবৰ্গলৈ সুখ শান্তি বিচৰাৰ বাবে ওপৰৱালাৰ তাতে আমি আশীৰ্বাদ জনাওঁ। আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ চিৰাং জিলা সমিতিৰ সন্মানীয় উপ সভাপতি শ্ৰী মোবাৰক হুছেইন, যাক আমি অতি শ্ৰদ্ধাৰ ভাইজান্দা বুলি জানিছিলোঁ, তেখেতৰ আজি ৰাতিপুৱা পৰলোক প্ৰাপ্তিত আমি আটাইয়ে অতি মৰ্মাহত হৈছোঁ। তেখেত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী অতি নিষ্ঠাৱান কাৰ্যকৰ্তা আছিল আৰু অতি সৎ আৰু ত্যাগী মনৰ এগৰাকী সমাজকৰ্মী আছিল। আপোনালোকে হয়তো বহুতেই জানে যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা আন্দোলনত, বিদেশী বহিষ্কাৰৰ আন্দোলনত তেওঁ এক অগ্ৰণী নেতৃত্ব গ্ৰহণ কৰিছিল। আৰু বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত যি শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছে, যিটো আজি শ্বহীদ বেদী আমি দেখিবলৈ পাইছোঁ, সেই নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ এগৰাকী অতি সুশিল্পী আছিল, তেওঁ চিত্ৰকাৰ আছিল। গতিকে তেখেতৰ মৃত্যু আমাৰ সমাজখনৰ কাৰণে এক অপূৰণীয় ক্ষতি। গতিকে তেখেতৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।